নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ চাৰিটাকৈ বৃহৎ ঘোষণা, যিহেতু মুখ্যমন্ত্ৰীয়ে কৰা চাৰিটা ভাল খবৰ আপোনালোকক দিম। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোক দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট, যিটো অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই কিস্তি, মানে অৰুণোদয় আঁচনিৰ কিস্তি এতিয়াও পে'মেণ্ট লাভ কৰা নাই। যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই, কেতিয়া লাভ কৰিব? তো যিহেতু 10 তাৰিখে ৰিলিজ কৰাৰ কথা আছিলে, যিটো 10 তাৰিখে অৰুণোদয় আঁচনি যিটো দিয়া হোৱা নাই, বহুতৰে একাউণ্টত পইচা সোমোৱা নাই। আপোনালোকে ভাবিছে চাগে যে আপোনালোকৰ কিবা নাম কৰ্তন হৈছে নেকি, না বা আপোনাৰ নামটো কটা হৈছে নেকি? তো তেনেকুৱা নহয়, আপোনালোকক যিটো অৰুণোদয় আঁচনি দিয়া হোৱা নাছিলে বা বহুতো হিতাধিকাৰীক দিয়া নাই, কিন্তু আজি যিহেতু অৰুণোদয় আঁচনি পে'মেণ্ট সোমাব, বহুতো হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ কিস্তি। যদি আপোনাৰ একাউণ্টত কোনো খেলিমেলি নাই, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ পে'মেণ্ট। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিটো নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গৈ আছে 1 ছেপ্টেম্বৰৰ পৰা, যিহেতু 20 লাখ মহিলাক যিহেতু নতুনকৈ সামৰি লোৱা হ'ব অৰুণোদয় 3ত। যদি আপুনি 1 লাখ মহিলা যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিব বিচাৰিছে, নতুনকৈ যদি আপুনি লাভ কৰিব বিচাৰিছে, তেনেহ'লে আপোনাক প্ৰয়োজন হ'ব যিহেতু ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ডৰ লগত আপোনাৰ কিন্তু আধাৰ কাৰ্ড লিংক হ'ব লাগিব। যদি আপুনি আধাৰ কাৰ্ড লিংক নকৰে, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি 3ও লাভ নকৰে। যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো ইতিমধ্যে ঘোষণা কৰিছে, আৰু যিহেতু পুৰণি হিতাধিকাৰীসকলক অৰুণোদয় কিস্তি দি থকা হ'ব বুলি কৈছে, কিন্তু এতিয়াও যিহেতু বহুতো হিতাধিকাৰীয়ে কিস্তি লাভ কৰা নাই। যদি আপুনি কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনাৰ কি সমস্যা হৈছে? যিহেতু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে যে আপোনালোকৰ মোবাইল নম্বৰ খেলিমেলি হোৱাৰ বাবে অৰুণোদয় যিহেতু কিস্তি বহুতে লাভ কৰা নাই, আৰু নাম যিহেতু কৰ্তন কৰা হৈছে। তো আপোনাৰ মোবাইল নম্বৰটো খেলিমেলি হৈ আছে নেকি? তো এনেকুৱা হয় কিয়নো আপোনালোকে যেতিয়া অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰে, তেতিয়া আপোনালোকে নম্বৰটো যিহেতু আপোনাৰ নম্বৰটো দিব লাগে, আপুনি দিয়ে বেলেগ এটা নম্বৰ। তো তেনে ক্ষেত্ৰত যিহেতু মেছেজটো বেলেগত গৈ থাকে, বা আপোনালোকে গম নাপায় যে আপোনাৰ অৰুণোদয় আঁচনি আপুনি পাইছেনে নাই। তো কেতিয়াবা কি হয়, আপোনাৰ বেংকৰ একাউণ্টটো আপুনি যাৰ নামত দিয়ে তাৰ নামতহে পইচাটো সোমায়, কিন্তু আপোনালোকৰ সেইবাবে যিহেতু মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত লৈছে, যিহেতু আপোনালোকক এটা গোট গঠন কৰা হৈছে, যিটো বুথ, সেই বুথটো আপোনালোকৰ ঘৰে ঘৰে যিটো যাব, পঞ্চায়তৰ যিটো বুথ আছে, সেই বুথ গৈ আপোনালোকৰ ঘৰে ঘৰে 3জনীয়া যিটো বুথ গঠন কৰা হৈছে, তো সেই বুথটো আপোনালোকৰ সমষ্টিত আপোনাৰ ঘৰে ঘৰে গৈ আপোনাৰ ভেৰিফাই কৰিব। ভেৰিফাই কৰি আপোনাৰ যিখিনি প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি আপোনালোকে জনাব পাৰিব। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিব, কিন্তু আপোনালোকক ফৰ্ম সেইসকল মানুহে দিব যিসকল বুথ গঠন কৰি দিছিলে, যিসকল মানুহ আপোনালোকৰ ঘৰে ঘৰে যাব, সেই ঘৰে ঘৰে যোৱা মানুহখিনিহে আপোনালোকৰ যিটো অৰুণোদয় ফৰ্ম দিব। কিন্তু যোগ্য হিতাধিকাৰীসকলকহে দিব এই ফৰ্ম, কিন্তু আপোনালোকে কোনো দালালৰ পৰা ফৰ্ম ল'ব নোৱাৰিব। তো সেই ফৰ্মখন আপোনালোকে পাব, আৰু কিছুদিন পিছতে যিহেতু আপোনালোকৰ ঘৰে ঘৰে মানুহ পঠিওৱা হ'ব। যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে যিটো জনাইছে, 3জনীয়া যিটো বুথ গঠন কৰা হৈছে, সেই বুথ আপোনালোকৰ ঘৰত গৈ আপোনালোকক ফৰ্ম দিব, আৰু আপোনাক ভেৰিফাই কৰিব। যদি আপুনি যোগ্য হয়, আৰু আপোনাৰ যদি 4খনতকৈ যদি অধিক গাড়ী থাকে, তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে, বা 4 লাখতকৈ যদি আপুনি বেছি ইনকাম কৰে, তেনে ক্ষেত্ৰতো আপুনি অৰুণোদয় লাভ নকৰে। তো যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে, সেই দুখীয়া শ্ৰেণীৰ লোকসকলকহে দিয়া হ'ব অৰুণোদয় আঁচনিৰ 3.0। তো আপোনালোকে অৰুণোদয় আঁচনিৰ 3.0 লাভ কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ৰেডি হৈ থাকক, আৰু আপোনালোকে ফৰ্মখিনি, আপোনাৰ যাৱতীয় যিখিনি ডকুমেণ্টছ আছে, সেই ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰি থৈ দিয়ক। তো আপোনালোকৰ ঘৰে ঘৰে হয়তো মানুহ যাব পাৰে। যেতিয়া যাব তেতিয়া আপোনালোকে ফৰ্ম পাব, আৰু এই ফৰ্ম ফাইল কৰাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ নতুনকৈ লাভ কৰিব পাৰিব। আৰু যিহেতু 20 লাখ মহিলাক যিটো সামৰি লোৱা হ'ব বুলি যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে, আৰু যিসকলে কিস্তি পোৱা নাই, তো আপোনালোকে আজিৰ দিনটো আপোনালোকে চাই লওক। আজি যদি আপোনালোকৰ কিস্তি সোমায়, তেনেহ'লে ভাল কথা, আৰু নোসোমালে আপোনালোকে কালি পৰহিৰ ভিতৰত হয়তো সোমাই যাব পাৰে। এবাৰ যিটো মুখ্যমন্ত্ৰীয়ে কৈছে, আপোনালোকক যিহেতু ফোন নম্বৰ খেলিমেলিৰ বাবে বহুতো হিতাধিকাৰী কিস্তি লাভ কৰা নাই, আৰু মৃত্যু হোৱা ব্যক্তি বহুতৰে ঘৰত দেখিবলৈ পোৱা যায়, বা তেখেতসকলে নজনায়, তেনে ক্ষেত্ৰতো অৰুণোদয় আঁচনি যিটো লাভ কৰি থাকে। তো সেইবাবে বহুতো সমস্যাৰ সন্মুখীন, মানে প্ৰব্লেম দেখিবলৈ পোৱা গৈছে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে। তো সেইবাবে অৰুণোদয় আঁচনি বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই, কিন্তু পাব আপোনালোকে ভেৰিফাই কৰাৰ পিছত। আপোনালোকে আৰু টেনশ্যন নাই, আপোনালোকে সকলো যিবিলাকে সুবিধা পোৱা নাছিলে, সকলোৱে এই সুবিধা লাভ কৰিব পাৰিব। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিহেতু ক'ব খুজিছোঁ, লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম যিসকলে ফাইল কৰিছে, সেইসকলৰ বাবে এটা বিগ আপডেট। যিহেতু আপোনালোকৰ মোবাইলত যদি মেছেজ আহিছে, তেনেহ'লে আপোনাৰ সমস্যা নাই, আপোনাৰ
টেনশ্যন নাই, আপুনি লাভ কৰিব 10,000 টকা আৰু আপোনাৰ একাউণ্টত আৰু কিছুদিন পিছতে ভৰাই দিয়া হ'ব 10,000 টকা। আপোনাৰ খালি বেংক একাউণ্টটো আপুনি ভেৰিফাই কৰি ৰাখক। আপোনাৰ বেংক একাউণ্টটো যদি আপোনাৰ লিংক নাথাকে আপোনাৰ আধাৰৰ লগত, তেনেহ'লে আপোনাৰ সমস্যা হ'ব পাৰে। তো আপোনালোকে যদি আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে যদি লিংক কৰা নাই, তেনেহ'লে আজি আপুনি যাওক আপোনাৰ বেংকত গৈ আপোনাৰ যিটো আধাৰ কাৰ্ডখন আপুনি লিংক কৰাওক, তেতিয়াহে আপুনি লাভ কৰিব যিহেতু এই আঁচনিৰ ধন। আৰু 10,000 টকা যিহেতু দিয়া হ'ব আৰু কিছুদিন পিছতে আপোনালোকে কিছুদিন ৱেইট কৰি লওক। আৰু আপোনালোকক যিটো এখন লিষ্ট দিয়া হৈছিলে, সেই লিষ্টখন আপোনালোকে অনলাইনত চেক কৰিব পাৰে। আপোনালোকে লিখি দিব পাৰে লাখপতি আঁচনি বাইদেউ আঁচনিৰ লিষ্ট বুলি আপুনি লিখি আপুনি তাতে চাৰ্চ কৰিব পাৰে। আপোনালোকে তাতে গৈ আপোনাৰ যিটো গোট আছে সেই গোটৰ আপোনালোকে চাব পাৰে আপোনাৰ গোটত কেইজন সদস্য আছে, কেইজনৰ নাম আহিছে, কেইজনৰ অহা নাই, সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰকৈ আপোনালোকে চাই লওক। যদি আপোনালোকৰ প্ৰব্লেম আপোনালোকে ভাবিছে আপোনাৰ নামটো যদি বা আপোনাৰ মেছেজ অহা নাই যদি, তো মেছেজ নাহিলেও কোনো সমস্যা নহয়, কিন্তু আপোনালোকে আপোনাৰ লিষ্টখন চাই লওক। আৰু আপোনালোকে পঞ্চায়ত বা মহকুমা অফিচত গৈ এবাৰ জনাব পাৰে যে আপোনাৰ মোবাইলত মেছেজ অহা নাই। হয়তো আপোনালোকে মোবাইল নম্বৰ হয়তো বেলেগ দিছিলে বা আপোনাৰ মোবাইল নম্বৰটো আপোনালোকৰ ওচৰত নাই, তেনে ক্ষেত্ৰত আপোনালোকে মেছেজ হয়তো লাভ কৰা নাই। কিন্তু আপোনালোকৰ মেছেজটো যিহেতু তাৰ পৰা পঠোৱা হয়, যিহেতু ভেৰিফাই কৰাৰ বাবে যিহেতু মোবাইল নম্বৰটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰে আপোনালোকক, তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি এটা মেছেজ আপোনালোকৰ মোবাইলত আহে। সেই মেছেজটো আহিলে আপুনি গম পাব যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈছে আৰু আপোনাৰ কাম যিহেতু কৰি থকা হৈছে। আৰু কিছুদিন পিছতে আপোনালোকে এই 10,000 টকাটো আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব। আৰু এই 10,000 টকাটো আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিব লাগিব। যদিহে আপুনি ব্যৱহাৰ নকৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নেক্সট টাইম আৰু আপোনালোকে এই সুবিধা লাভ নকৰে। তো গাইজ নিশ্চয় বুজি পালে। যিসকল লাখপতি বাইদেউ আছে সেই লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ, আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব 10,000 টকা। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ চৰকাৰী আৱাস যোজনা। চৰকাৰী আৱাস যোজনাৰ বাবে যিহেতু এটা ভাল খবৰ আহিছে, যিহেতু চহৰ অঞ্চলবিলাকৰ যিবিলাক চহৰ অঞ্চল আছে, সেই চহৰ অঞ্চলত যিহেতু চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব, যিহেতু কেবিনেটত ঘোষণা হৈ গৈছে। তো আপোনাক দেখুৱাব খুজিছোঁ যিবিলাক চহৰ অঞ্চল আছে সেই চহৰ অঞ্চলবিলাকত যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব আৰু চৰকাৰী ঘৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব। তো আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰে। আপুনি CSC চেণ্টাৰত এটা ৰিকুৱেষ্ট কৰিব পাৰে, আপুনি ৰিকুৱেষ্ট পঠাব পাৰে। সেই ৰিকুৱেষ্টটো থ্ৰুৱেদি আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। কিন্তু আপুনি অনলাইনত গৈ আপোনালোকে কৰিব লাগিব, আপুনি CSC চেণ্টাৰত কৰিব লাগিব। নিজেও কৰিব পাৰে, আপুনি ৱেবছাইটত গৈ আপুনি কৰিব পাৰে, নতুবা আপুনি যিটো CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত আপোনাৰ ডকুমেণ্টছ, আপোনাৰ এড্ৰেছ সহকাৰে আপুনি যিখিনি যাৱতীয় ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি লৈ যাব, তেখেতসকলক আপোনালোকে দিব। তেখেতসকলে আপোনালোকৰ ঘৰৰ বাবে যিটো এটা ৰিকুৱেষ্ট আছে সেই ৰিকুৱেষ্টটো আপোনালোকক কৰি দিব। সেই ৰিকুৱেষ্টটো কৰাৰ পিছত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকক যিটো নিশ্চয় বুজি পালে, এই খবৰ আপোনালোকক যিটো খবৰ দিলোঁ, এইখিনি কাম আপোনালোকে কৰিব লাগিব আৰু এইখিনি কাম কৰিলে আপুনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু নেক্সট এটা খবৰলৈ আহোঁ, যিটো ক'ব খুজিছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ কৃষকসকলৰ বাবে যিহেতু ভাল খবৰ, আপোনালোকে যিহেতু অতি সোনকালে যিহেতু লাভ কৰিব 18 নং কিস্তি। তো 18 নং কিস্তি আপোনালোকে লাভ কৰিব কোনসকল কৃষকে? এতিয়া প্ৰশ্ন হৈছে, বহুতো কৃষকে যিহেতু ভাবি আছে 18 নং কিস্তি এবাৰ লাভ কৰিব, কিন্তু এটা কথা, আপোনালোকৰ যদি KYC সম্পূৰ্ণ নকৰে, যদি কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কিস্তি ৰৈ যাব পাৰে। সেইকাৰণে আপোনালোকক কৈছোঁ, যিহেতু প্ৰতিটো ভিডিঅ'তে আপোনালোকক কৈ আহিছোঁ, তো আপোনালোকে KYCটো সম্পূৰ্ণ কৰক আৰু আপোনালোকৰ যিটো নাও ইয়ৰ ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি এবাৰ চেক কৰি চাব। আপোনাৰ চেক কৰি চালে আপুনি গম পাব আপোনাৰ কি সমস্যা হৈ আছে। যিহেতু আপোনালোকক ক'ব খুজিছোঁ 18 নং কিস্তি আপুনি পাবলৈ হ'লে আপোনাৰ এই কামখিনি আপুনি কৰি লওক। এই কামখিনি কৰিলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। যিহেতু যোৱা 17 নং কিস্তি বহুতো কৃষকে লাভ কৰা নাছিলে। তো কিহৰ বাবে লাভ কৰা নাছিলে? চাওক, আপোনালোকে নাও ইয়ৰ ষ্টেটাছটো চেক নকৰে, আপোনাৰ কি সমস্যা হৈ আছে। আৰু যদি আপুনি নাও ইয়ৰ ষ্টেটাছটো চেক কৰিব পৰা নাই, আপুনি বেনিফিচিয়াৰী নম্বৰটো লৈ আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি চেক কৰিব পাৰিব। সেই CSC চেণ্টাৰত গৈ আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰি চাওক আপোনাৰ কি সমস্যা হৈছে। যদি আপোনাৰ সকলো ঠিকে আছে, তেনেহ'লে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু 18 নং কিস্তি আৰু বেছিদিন নাই আপোনালোকৰ হাতত। তো আপোনালোকে যিহেতু 31 আগষ্টৰ আগতে আপুনি KYCৰ কামখিনি সম্পূৰ্ণ কৰক, আপুনি নিশ্চয় লাভ কৰিব 18 নং কিস্তিৰ ধন। 18 নং কিস্তি এবাৰ যিহেতু চৰকাৰে ঘোষণা কৰিছে, যিহেতু মোদীয়ে যিহেতু জনাইছে যে এবাৰ যিহেতু PM কিষাণৰ কিস্তি বৃদ্ধি কৰা হ'ব, তো PM কিষাণৰ কিস্তি এবাৰ বৃদ্ধি কৰা হ'ব, তাৰ কাৰণে আপোনালোকে এই কামখিনি কৰক। তো সকলো কৃষকে লাভ কৰিব এই সুবিধা।
তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো গাইজ আপোনালোকক মই এইখিনিয়ে ক'ব লগা আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকক চাৰিটাকৈ যিহেতু নতুন আপডেট যিহেতু জনালোঁ, তো গতিকে ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।